তো স্টার্ট কৰি দিছো আকৌ এইটো কোৱেশ্চন মই দি থৈছিলো লাষ্ট এইটো কোৱেশ্চন তো আনসাৰ ম্যাক্সিমামৰ হৈছে তো কাৰেক্ট আনসাৰ 210 ইজ কাৰেক্ট আনসাৰ তো মই কৰিছো কেনেকে চোৱা মই কেনেকে কৰিম ফাষ্ট কৰিব লাগিব এক্সাম মোৰ তাত টাইম নাথাকিব এপ্ৰক্সিমেশন চোৱা ইয়াত 28.95 ঠিক আছে 28.95 এফালে 7 so 28.95 means তুমি 29 মানি লৈ পেলাই চলিবা ন 28.95 মানে কিমান হয় তুমি 29 মানি চলিবা ওকে 7.26 মানে তুমি 7 মানি চলা ঠিক আছে তো প্লাস সো 34 হৈ আছে এটা 34 তো তুমি তুমি দুই কব পাৰা তুমি দুই লং 32 2 লৈ পেলাই তুমি কৰিব পাৰা বেছি ডিফাৰেন্স একো নাই 2 লং 32 তো তুমি কৈছা 32 স্যাৰ 16 টু যা 32 তো 34 একো প্ৰবলেম নাই পইণ্টত আহিব পইণ্টত ডিফাৰেন্সত একো নহয় ঠিক আছে সো পইণ্টত ডিফাৰেন্সত একো প্ৰবলেম নাই তো আলটিমেটলি তুমি ধৰিবা 2 লং 32 ঠিক আছে এটো কেনে ধৰিছো 2 ধৰিছো এটো কি ধৰিছো দেখিছা তো মই পাৰ্ট বাই পাৰ্ট কৰিছো এটো ডাইৰেক্ট ওলাই ইয়াত গৈ আছে দেখিছা 200 গুণ 12 6 4 গুণ 24 ডাইৰেক্ট কৰিব পাৰা ঠিক আছে 200 গুণ 12 6 4 গুণ 24 তুমি কৰিব পাৰা ওকে ঠিক আছে তো এটো তুমি জেনেকে লৈ লোৱা তুমি জেনেকে লৈ লোৱা তোমাৰ নিজৰ আৰামত তুমি লৈ ল'ব পাৰা বলে নহয় স্যাৰ মই এটো ডেফিনেটলি 200 গুণ 12 6 4 গুণ 24 তো 3 পইণ্ট সামথিং আহিব তো 3 পইণ্ট হ'ব পাৰে ঠিক আছে 3 পইণ্ট সামথিং তুমি আহিব তো তুমি তেনেকে লোৱা তোমাৰ সুবিধা তোমাৰ জেনেকে সুবিধা হয় তুমি লৈ লোৱা মই বলে নহয় স্যাৰ এটো মই 4 বিলা হিচাপত লৈ লৈছো তো ল'ব পাৰা তুমি 4 হিচাপত তো এটো ডাইৰেক্ট গৈ আছে ওকে তো এফালৰ পৰা তোমাৰ কিমান আহি আছে ইয়াত তুমি চোৱা এটোটো নেগলিজিবল পাৰ্টে হয় এটো মেজৰ পাৰ্টটো এটো হয় মেজৰ পাৰ্টটো আমি ইয়াতে কৰি লম ইয়াতে আমাৰ মেজৰ পাৰ্টটো আমাৰ হৈ আছে তো ইয়াত আমাৰ চোৱা 34 0.34 into 2.11 তো এটো কি হয় এটো 1 বুলি এটো ধৰি লব পাৰিম এটো 1 এ ধৰি লব পাৰিম এটো 2 1 যা 2 তো 2 হৈ আছে ইয়াত -2 ঠিক আছে সো প্লাস টু মাইনাস টু অলৰেডি টু কাটা গুছিয়ে গৈছে এফালৰ পৰা তো এইবিলাক মানে অকমনি পাৰ্ট হয় এটো 2 কমপ্লিট অফ এটো কি হৈ আছে এটা মানে হেৰি পাৰ্ট হৈ আছে ফ্ৰেকশন পাৰ্ট মানে এটো ফ্ৰেকশন পাৰ্ট মানে দশমিকত আছে 2 কমপ্লিট অফ 5/11 মানে বাকি কিটা দশমিকত আছে তো আলটিমেটলি কি হয় পইণ্টত আছে মানে পইণ্ট নেগলিজিবল হয় ন তোমাৰ কাৰণে তো আলটিমেটলি তুমি কি কৰিবা এটো 2 বুলি মানি চলিবা বুজি পাইছা কেনে কৰিবা সো এটো 2 বুলি মানি চলি আছা ওকে ঠিক আছে প্লাস আৰু এটো কি হয় ডাইৰেক্ট গৈ আছে 2 লং 32 তো 2 লং হেৰি সৰি তো 6 গুণ 18 6 4 গুণ 24 তো 4 মানি চলা তুমি জেনেকে তোমাৰ খুশি তুমি তেনেকে কৰি ল'ব পাৰা ঠিক আছে তো আলটিমেটলি মেজৰ পাৰ্টটো আমি কি হৈছে এটো আমি ল'ব পাৰো যে এটো মাল্টিপ্লাই হৈ আছে এফালেটো ডাইৰেক্ট গৈ আছে কেনসেল এইবিলাক ইমান ধৰিবলগীয়া একো পাৰ্ট নহয় সো এটো যদি আমি 30 বুলি ধৰি লওঁ 210 হৈ আছে ঠিক আছে তো 30 বুলি ধৰিলেও 210 আছে ইমানটো পাৰ্ট দেখিছানে এইগিটা পাৰ্ট গোটেই পাৰ্টটো আমাৰ সময়টো এনে খাই দিছে ন তো এক্সামত কি হয় মই মেইনলি এইগিটা পাৰ্টতে মেজৰ পাৰ্ট এইগিটা হয় এই দুটা পাৰ্টতে মই লৈ লৈছো কাৰণ বাকি চোৱা বহুত পইণ্টত আহিব 2 আহি আছে এফালে 2 আহি আছে মই কেনে কৰিছো চোৱা অংকটো দেখিলে গম পোৱা যায় এবিলাক প্ৰেক্টিছত বহুত ফাষ্ট হৈ যায় মই কৈ আছো চোৱা এটুত এই পাৰ্টটো তুমি চোৱা 0 পইণ্ট এটো তুমি নধৰিবা এটো তুমি এক্সামত নধৰিবা যেতিয়া 0 পইণ্ট আহে তুমি নধৰিবা এপ্ৰক্সিমেশনত বুজি পাইছা মই কেনে কৰিছো তো 0 পইণ্ট এটো পাৰ্ট নধৰিবা তো 2.11 তো 2 1 যা 2 তো এটো -2 ডাইৰেক্টলি আহি আছে এটো পাৰ্টত ঠিক আছে সো এটো 2 পইণ্ট সামথিং তো +2 -2 ডাইৰেক্ট কেনসেল হৈ আছে ঠিক আছে সো এটো বুজি পাইছা তো এফালে কি হয় এফালে তোমাৰ হৈ আছে তো আলটিমেটলি ইয়াত চোৱা ইয়াত কি হৈছে এইটো পাৰ্টটো আমাৰ ওলাই গ'ল এইখিনিলৈকে তো এই পাৰ্টটোৱে থাকিলে এই পাৰ্টত আমাৰ ডাইৰেক্ট কেনসেল হৈ আছে তো আলটিমেটলি এইটো পাৰ্ট হয় 2 লং 32 তো আলটিমেটলি এটো তুমি ল'ব পাৰা এটো চোৱা এটো 2 লং 32 তো 2 বুলি মানি চলিলো তো এটো 2 আছে তো আলটিমেটলি ইয়াত চোৱা ৱেষ্ট তোমাৰ বেংগলত ভয়েস আহি বিজেপি আছে চাপৰ্টাৰ বৰ বেয়া ভয়েস অফ কৰি লোৱা তোমালোকৰ মায়ে ভয়েস আহি পেলালে আছে একেইটা ভাস্কৰ কোঁৱৰ 15 কেইটা মৰিলে ভাস্কৰ জগন্নাথ সেই ভাস্কৰ কোঁৱৰ শুনি আছে নে ভয়েস ভাস্কৰ আমাৰ অসমলৈ পলাই ভাস্কৰ ক্লাছ কৰিছে নে নাই কৰা ভাস্কৰ ক্লাছ কৰি আছা ভাস্কৰ কোঁৱৰ ক্লাছ কৰি আছা ভাস্কৰ কোঁৱৰ ক্লাছ কৰি আছা মই ভাস্কৰ কোঁৱৰক আঁতৰাই দিছো হা ক্লাছৰ পৰা ভাস্কৰ কোঁৱৰ ক্লাছ কৰি আছা
সীমা ৰেখা মিউট কৰি লোৱা সীমা ৰেখা ক্লাছ কৰি আছা ঠিক আছে ওকে তো চোৱা মই এইটো কেনেকৈ কৰিছো ক্লিয়াৰ হৈছে মই চোৱা এইটো কৰা ষ্ট্ৰেটেজিটো মই আকৌ এবাৰ দেখাই দিছো চোৱা কিমান ইজিলি কৰিব পাৰি 28.95 ইনটু 7.26 প্লাছ 34/16 মাইনাছ 23/12 ইনটু 2 প্লাছ 2 কমপ্লিট অফ 5/11 তো মাইনাছ 0.34 ইনটু 2.11 চোৱা এইটো 0 পইণ্ট আছে না এই পাৰ্টটো চোৱা এই পাৰ্টটো নেগলিজিবল পাৰ্ট হয় এইটো 2 ইনটু এইটো 2 আহি আছে ইয়াত 2 পইণ্ট সামথিং তো প্লাস 2 এইটো ডাইৰেক্ট কেনসেল কৰিব পাৰি দেখিছা 2 আৰু এইটো 2 পইণ্ট সামথিং তো এইটো ডাইৰেক্ট কেনসেল কৰিছো দেখিছা এই পাৰ্টটো কাম খতম তাৰ পিছত চোৱা ইয়াত কি কৰিছো 2 6 গুণ 12 তো 6 6 4 গুণ 24 তো 4 মাৰিছো ডাইৰেক্ট -4 তাৰ পিছত এফালে 2 × 32 2 মানে 3ও ল'ব পাৰা এইটো 2 পইণ্ট সামথিং মানে 3 আহিব ঠিক আছে তো আলটিমেটলি এইটো 2 এ লৈ দিছো তো এইটোৰ পৰা থাকি গল কি -2 তো এইটো এটা -2 একো কৰিব নোৱাৰে মেইন পাৰ্টটো এইটো হৈ গল আলটিমেটলি মই বুজি পাই গলো যে 30 × 7 কৰিব লাগে তো 3 7 গুণ 21 210 আনসাৰ ডাইৰেক্ট হেতুতে ক্লিক কৰিম বুজি পালা ক্লিয়াৰ তো এপ্ৰক্সিমেশন কৰা টেকনিক এবিলাক হয় তুমি ফাস্ট কৰিব পাৰিবা বহুত ফাস্ট কৰিব পাৰিবা ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট অংক নেক্সট যাম ক্লিয়াৰ হৈছে মেবি চোৱা নেক্সট আহিছো চোৱা যাৰ ক্লিয়াৰ হোৱা নাই মোক কৈ দিবা যে মই ক্লিয়াৰ কৰাই দিম বহুত ইম্পৰ্টেন্ট হয় স্যাৰ বুজি পাইছো প্ৰেক্টিস কৰিম ওকে ঠিক আছে প্ৰেক্টিস কৰিবা ভেৰি গুড নেক্সট 39.879% of 4331 plus 58.779% of 5003 is equal what ঠিক আছে সো অপশন দি দিছো চুজ কৰা কোনটো হয় 4200 অপশন বি 4500 অপশন সি 4900 অপশন ডি 4700 অপশন এ 5200 কোনটো হ'ব পাৰে Sir, 433 কি লিখা আছে এটো 39.879% of 39.879% of 4331 কৰা ফাস্ট কৰা আনসাৰ দিয়া আনসাৰ আহি গল আনসাৰ ওকে 4500 আনসাৰ 4500 হয় জানো 4900 no not correct ঠিক আছে কৰি চাও চোৱা আহা কৰি চাও চোৱা এটো 40% মানে 2/5 ডাইৰেক্ট কি হয় 20% মানে হৈছে 1/5 তো 40% into 2/5 clear so 2/5 okay তাৰ পিছত চাবা into চাবা 4330 plus 58 মানে 59% মানে হল এটো 5000 ইমানটোহে কাম 59 লৈ লৈছো কাৰণ ওচৰত আছে কাৰণে 47 48 মই এটো অলপ ওচৰতে লৈ লৈছো মই অপচন চাই পেলাই প্ৰথমতে কাম কৰিম यस ৰাজীৱ চোৱা এটো কি কৰিছো 2/5 হৈছে এটোটো ডাইৰেক্ট এটোটো কেনসেল কৰিব পাৰিম ন 5 ৰে এটোটো 5 ৰে কৰিবলৈ মইতো অলপ দেৰি আগতে শিকাই দিছো 5 ৰে ডিভাইড কৰা প্ৰসেসটো কি হয় ইনটু 2 কৰি দিম ন কেনেকৈ চোৱা 5 ৰে ডিভাইড কৰা আকৌ এবাৰ মই শিকাই দিছো চোৱা 5 ৰে ডিভাইড কৰা মানে ইনটু 2 তলে ওপৰে কৰি দিয়া লগে লগে কি হৈ যাব আলটিমেটলি 5 2 10 হৈ যাব তো ওপৰকে 2 0 0 3 2 6 3 2 6 4 2 8 তো আলটিমেটলি এটোটো কেনসেল এটো গম পাইছা ন কেনেকৈ কৰিব লাগে অলপ দেৰি আগতে শিকাই দিছো তো এটো 5 ৰে ডাইৰেক্ট কৰি দিম তো ইনটু 2 কৰি দিম মানে 3 2 6 3 2 6 4 2 8 হৈ গল ন মই বেছি ইজিলি কৰিব পাৰিছো ঠিক আছে সো এটো 2 টাইমছ কৰিব পাৰিবা 6 2 12 371 ঠিক আছে
এটোটো ইমানখিনিলৈকে হৈ গ'ল তো এইটো দুটা শূন্য ডাইৰেক্ট কাটা যাব তো এইটো 59 ৰ লগত তো 50 ইনটু কৰিবৰ কাৰণে তো জানাই তোমালোকে কিমান ইজি হয় তোমালোকৰ দুটা প্ৰসেস ইউজ কৰিব পৰা যোনটো মন যায় সেইটো কৰিব পৰা যেনেকে মন যায় 59 ইনটু 50 কৰিবৰ কাৰণে 50 প্লাস এনেকুৱা কৰিব পৰা 50 প্লাস 9 ইনটু 50 50 52 to 25 ডাইৰেক্ট হৈ আছে এফালে দুটা শূন্য এক্সট্ৰা আহি যাব তাৰপিছত আকৌ 4 9 45 5 9 45 450 তো প্লাস কৰিলে কিমান হ'ব 5 4 9 এফালে আহি আছে 2940 ইয়াতো তুমি ডাইৰেক্ট 5 ৰে ইনটু কৰিলা 5 9 45 ঠিক আছে তো যেনেকে তুমি কৰা যেনেকে ভাল দেখা তুমি কৰিব পাৰা স্যার কোৱা স্যার এটো 60 ধৰি প্লানি 60 বাই কৰিব 100 পাৰা কৰিলে কৰিব 3 বাই পাৰা 5 কৰিব পাৰিম 60 ধৰি পেলাই কৰিব পাৰা 58 কৰিলে মানে মই ওচৰত লৈ আছো কেলে লৈ আছো জানা মই 9 এৰ মাল্টিপ্লিকেশনটো জানো কাৰণে 59 লৈ লৈছো 9 ৰ মাল্টিপ্লিকেশনটো তোমালোক শিকাই দিছো ঠিক আছে তো ফাৰ্স্ট কৰিব পাৰি তো 59 ইনটু 50 মই মাল্টিপ্লিকেশন এফালে 0 আছে মই কৰিবলৈ ইজি হয় তো 59 ৰ লগত 5 মাল্টিপ্লাই কৰিবলৈ কাৰণে মই বহুত 5 9 45 ৰ পৰা চকলিব চাই 5 5 45 29 তো ইজি হৈ যায় ন তো এইটো মই হেতু কাৰণে মই তেনেকে কৰিব পাৰো একো প্ৰবলেম নাই তো এইটো প্লাস কৰিলে মই প্ৰায় এক্সাক্ট ফিগাৰটো পাই যামগে মানে ঠিক আছে তো প্ৰায় ওচৰৰ ফিগাৰটো পাই যাম ওচৰৰ ফিগাৰটো মানে আনসাৰটো হৈছে 4700 নহয় বুজি পাইছা যেনেকে কৰা তোমাৰ কথা হয় বুজি পাইছা বুলে নহয় স্যাৰ মই এইটো 3000 এ ডাইৰেক্ট মই কৰি দিছো 3000 মানি পেলাই কৰা 3000 মানি পেলাই তুমি এইটো প্লাস কৰিলে কিমান হ'ব 1000 মানে 4000 এফালে 7 47 হৈ যাব ন 3000 মানি পেলাই কৰিছা বলে এইটো প্লাস কৰিবলৈ স্যাৰ মই অসুবিধা পাইছো 3000 মানি পেলাই কৰিছো 3000 আৰু 1000 মানে 4000 হাতে এইটো 700 যোগ হৈ আছে মানে আৰু মানে 47 এইটো আনসাৰ হৈছে ক্লিয়াৰ হৈছে সবে বুজি পাইছা সো ইমানটো এটা কথা মন ৰাখিবা এপ্ৰক্সিমেশন ইমান নকৰে মানে ইমানটো নকৰে এপ্ৰক্সিমেশনটো কৰিলেটো এক্সামত আহিলেটো বাছি গল এপ্ৰক্সিমেশন 100% শিওর তুমি বহুত কম টাইমৰ ভিতৰত উলিয়াব পাৰিবা এপ্ৰক্সিমেশন সিম্পলিফিকেশনত তোমাৰ একুৰেট আনসাৰ নান অফ দিসু থাকে ন তো এই কাৰণে অকমান টাইম লাগে কিন্তু এপ্ৰক্সিমেশন থাকিলে বহুত ইজি হৈ যায় ঠিক আছে বহুত ইজি হৈ যায় তো লাগ যদি ভাল থাকে এপ্ৰক্সিমেশন যদি পৰে তো কৰিব পাৰিবা আৰু নেক্সট কোৱেশ্চন এটো মই মুছিছো নেক্সট কোৱেশ্চন 3099.98 divide by 6200 নহয় 6 পইণ্ট আছিল ঠিক আছে 62.001 plus 14.001 root আছে দেই তো ইয়াৰ সুধিছে আনসাৰটো কি হয় অপশন এ আছে 2 অপশন বি আছে 6 অপশন সি আছে 8 অপশন ডি আছে 10 and অপশন ই আছে 12 পটাপট yes Indrajit very good 9 অপশন নাই yes Rajiv very good এইটো স্পিড লাগে এইটো স্পিড তোমালোকে প্ৰেক্টিস কৰা নাই এতিয়া যদি এনেকুৱা আহি আছে এতিয়া যদি মিথুন হৈ আছে পিছত কি হ'ব এখন হলিউডৰ কোনবা হৈ যাওগে এতিয়া যদি বলিউড হৈ আছে পিছত হলিউড এনে অটোমেটিকলি হৈ যাব টেনশন ল'ব নালাগে প্ৰেক্টিস কৰি থাকা কোনবা যদি জলিউডত আছে তেনেহলে জলিউডত বিন্দাস প্ৰেক্টিস কৰা তাৰপিছত হলিউড বলিউড বলিউডৰ পিছত হলিউড ঠিক আছে হাল্ক ওকে মানে কি হয় মেইন কথা হৈছে প্ৰেক্টিস তুমি আজি যদি এটো স্পিড লৈ আছা তেনেহলে ডেফিনেটলি পাৰিবা তো তোমালোকে নোৱাৰিলে কোনে পাৰিব এইবিলাটো আগত অহা কোৱেশ্চন হয় ন এইবিলাক ইমান টান নাহে ন ভয়ংকৰ কিবা ৰকেট সায়েন্স নাহে ন তো এইটো কি হৈছে তুমিতো আৰামত জানা যে স্যাৰ এইটো 99 আছে মানে কি হয় 31 লৈ লোৱা না 00 ঠিক আছে এইটো কিমান 62 ৰে তুমি হৰণ গৈ আছে এফালে প্লাস এফালে 14 হৈ আছে তো এটুত কি হয় 31 এ চোৱা দেখিছা না 31 এ দুগুণ 30 দুগুণ 60 হয় জানা আৰু এক দুটা আছে মানে এইটো মুখতে ওলাই আছে দেখোন দেখিছা নাই কেনেকে হৈ ওলাই আছে চোৱা 30 31 এ দুবাৰ যাব 62 এফালে কিমান যাব এবাৰ 0 100 হৈ আছে ঠিক হৈ আছে এইখিন লাগে তো বুজি পাইছা তো এফালে
মানে 100ক দুৰে কি 50 50ৰ লগত 14 কৰিলে যোগ কৰিলে কিমান হয় 64 64 মানে কিমান 8 গুণ 64 8 হয় বুজি পাইছে নে ক্লিয়াৰ হৈছে নে ক্লিয়াৰ হৈছে ডাউট নাই কাৰো পাৰিবা পৰীক্ষাত ফালিব পাৰিবা ফালিব লাগিব পৰীক্ষাত ফালি পেলাই আহিব লাগিবই মুঠতে পাৰিবই লাগিব কিয় নোৱাৰিবা যদি নোৱাৰা লাভ নাই নহয় এনে পঢ়ি পেলাই পাৰিব লাগিব ন এনে সময় খৰচ কৰি থকা নাইতো তোমালোকে কৰিব পাৰিবা তোমালোকে আছো নহয় চোৱা আগত অহা অংক কৰিব পাৰিছা চোৱা না চাই লোৱা না এই দুদিন তিনদিন ক্লাছ গৈছেহে দুদিনত চোৱা বহুতখিনি শিকিছা বুজি পাইছা নাই বহুতখিনি শিকিছা টেনচন ল'ব নালাগে আছো মুঠতে ক্লাছ কৰা প্ৰিপাৰেচন কৰা ক্ৰেক কৰা ইমানেই কথা ইমানে বাস এতিয়া ঘৰত সোমাই থাকিব লাগে বেলেগটো দৰকাৰ নাই বেলেগতো আড্ডা মাৰিব পুলিচে কিন্তু খেদাব আড্ডা মাৰিব জেগাও নাই এতিয়া ঠিক আছে এফালে কৰোনা ভয়ত আলটিমেটলি ঘৰত সোমাই পেলাই প্ৰেক্টিচ কৰিবই লাগিব দুদিন কষ্ট কৰা তিনি মাহ দুমাহ কষ্ট কৰা 3 মাহ 4 মাহত জব লৈ পেলাই ঘৰত আৰামত টিপটপ বহি যোৱা টেনচন নাই ঠিক আছে ক্লিয়াৰ নেক্সট অংকত যাওঁ ভাল লাগিছে অকমান জোশ আহিব লাগিব আমাৰ ষ্টুডেন্ট যেনেকে এতিয়া ভাত খাবলৈ হৈছে টাইমত লাহে লাহে কমিব ঠিক তেনেদৰে আমি এতিয়া জোশ বহাব লাগিবতো ওকে তো নেক্সট কুৱেশ্যন কথা বেছি পাতি আছো তথাপিতো তোমালোকৰ লগত ক্লাছ কৰাই আছো ওকে 80.997 minus root 25 এইটো তোমালোকে আনসাৰ দিব লাগিব 001 ওকে into root over 120.98 plus 16.02 is equal what সুধিছে এটো মোক আনসাৰ দিবা এটোটো মোক আনসাৰ দিবই লাগিব মই নাজানো আনসাৰ আহিলে দেখিছা ভেৰি গুড এটোটো আনসাৰ আহি গল ভেৰি গুড খালি আনসাৰটো ভুল হৈছে হেতু বেলেগ কথা কিন্তু আনসাৰ আহিছে এটো ডাঙৰ কথা শুদ্ধ হ'ব পাৰে ৰবা মই চেক কৰিব লাগিব চাৰিকে 5 তোমাৰ এফালে 15 ওকে চোৱা মই কৰি চাম ৰবা আনসাৰ আহিছে হেতু বহুত ডাঙৰ কথা হয় আনসাৰ আহিছে বহুত চোৱা এটোটো 81 হয় ন এটোটো 81 হয় ৰুট 81 এটো 25 হয় 25 আছে এটোটো বুজি পাইছাই ইনটু এফালে 120 আছে ন 121 হৈ আছে 121 হৈ আছে ইনটু এফালে 16 হৈ আছে আৰু কি লাগে মানে আৰু কি লাগে আৰুটো একো না লাগে এটো ইনটু হৈ থকা নাই এটো প্লাস হৈ আছে ঠিক আছে তো এটো প্লাস হৈ আছে তো 81 মানে 9 গুণ 81 5 5 গুণ 25 5 4 9 ইয়াত 4 আছে ইনটু 11 11 আৰু এফালে 4 4 16 4 1 কিমান হ'ব 5 15 15 পা এফালে কি হৈছে ইনটু হৈ আছে 15 ইনটু 4 15 4 কিমান হ'ব 60 নহয় স্যার কোয়েশ্চনটো ব্ৰেকেট দিয়া নাছিলে লাষ্টৰ ফালে সব বদমাছৰ মতে এইটো প্ৰটেক্ট হ'ব লাগে কি কৰি আছো চোৱা প্ৰথমতে মই কি কৰি আছো ৰুট ইয়াত চোৱা ইয়াত ব্ৰেকেটটো মই দিব লাগিছিল সেকেন্ড ব্ৰেকেটটো নাই ব্ৰেকেটটো দিব লাগিছিল এইটো ব্ৰেকেট আছিলে সেকেন্ড ব্ৰেকেটটো নাছিলে সেকেন্ড ব্ৰেকেটটো মই ইয়াত লৈ আনিছো ঠিক আছে তো আলটিমেটলি সেকেন্ড ব্ৰেকেটটো নাছিলে এইটো ফাৰ্স্ট ব্ৰেকেট আছে মানে সেকেন্ড ব্ৰেকেট আছিলে গমেই পাব লাগিছিল প্লাস মাইনাস থাকি গল একো নাই এইটো মোৰ ভুলো নহয় তোমালোকক চাব লাগিছিল আৰামত নোটিস কৰিব পাৰিব লাগে এইটো একো ডাঙৰ কথা নহয় ঠিক আছে হ'ব একো নাই ক্লিয়াৰ হৈছে বুজি পাইছা বহুত ইজি আছিলে অংকটো বহুত বেছি ইজি আছিলে ওকে একো নাই তুমি তেনেকে ভাঙি পেলাই কৰিলো যদি এটো নাথাকে ব্ৰেকেট নাথাকে তেনেহলে ব্ৰেকেট নাথাকিলো 4 1 5 হৈ যাব তো আলটিমেটলি কিমান হ'ব 15 হ'ব এফালে তোমাৰ কি হৈ আছে প্লাস হৈ যাব ইনটু হৈ যাব সৰি ইনটু আহিব তো আলটিমেটলি ব্ৰেকেট লাগিব তো ব্ৰেকেটৰ মতে এটো হৈছে ক্লিয়াৰ হৈছে বুজি পাইছা নেক্সট অংকলৈ যাওঁ টেনচন ল'ব নালাগে নেক্সট কৰি আছো নেক্সট প্ৰিভিয়াস ইয়াৰ আহা কুৱেশ্যন 29.98% of 449.98 plus 19.96% of 169.95 root then question mark মই অপশন নিদু ডাইৰেক্ট কৰা তো মই কৰিছো আমাৰ তাত টাইম কমি আহিছে মই কৰি গৈ আছো লগতে এটো 30 এটো 30 মানে কিমান হয় তুমি এনেকে লব পাৰা 30% মানে
3/10 answer আহিলে yes correct very good Ujjwal couple very good a to speed লাগে Krishna very good a to speed লাগে চোৱা a to speed লাগে এটো কয় speed 450 ঠিক আছে প্লাস এটোটো 20% মানে 1/5 into 170 okay তো এফালেটো ডাইরেক্ট গৈ আছে 34 এফালেটো ডাইরেক্ট হৈ আছে 45 3 যা 135 plus 34 169 169 মানে 13 very good এটো স্পিড যদি আহি আছে আৰু অকন প্ৰ্যাকটিস কৰা না বুজি পাইছা তো মুঠতে মোক ফার্স্ট 10 মার্কস তো মই ফার্স্ট মোৰ 10 মার্কস তো মই পকেটত ভৰাই ল'ব লাগিব নেক্সট কোয়াড্ৰেটিক ইকুয়েশন অফ 5 মার্কস নেক্সট সিরিজ 5 মার্কস মানে 20 মার্কস তো মই আৰামত লৈ ল'ব লাগিব 20 মার্কস লৈ ললা মানে তুমি পুৰা সিকিউৰ ঠিক আছে তাৰ পিছত নেক্সট আনিব লাগিব তুমি কিমান মার্কস আনিছা বলে 8 মার্কস আনিছা কোনবাই 5 মার্কস আনিছা কোনবাই বলে 6 মার্কস আনিছা কোনবাই বলে 10 মার্কস আনিছা এটো তোমালোকৰ ওপৰত কথা ঠিক আছে তো মই যেটো 20 মার্কস তো প্ৰথমতে লৈ ল'ব কম তাৰ পিছত নেক্সট মার্কস তো আহি যাব বুজি পালা সো এটোৱে হৈছে স্ট্ৰেটেজি এক্সামৰ তো ইয়েস সাইমালটেনিয়াসলি মেইনছৰ কাৰণে কৰিব মেইনছটো হবে আহিব পাৰে সিম্পলিফিকেশন মেইনছটো আহিছে সিম্পলিফিকেশন পাঁচটা সিম্পলিফিকেশন মেইনছত আহিছে ঠিক আছে এনেকুৱা কথা নাথাকে যে নাহিব কোনবাই কৈ দিব যে স্যাৰ এটোটো কোয়ান্টিটিভ এপ্টিটিউড সিম্পলিফিকেশন নাহিব নহয় পাঁচটা সিম্পলিফিকেশন আহিব পাৰে পাঁচটা সিম্পলিফিকেশন এপ্ৰক্সিমেশনো পাঁচটা আহিছে আগতে মেইনছটো আহিছে টেনশন লব নালাগে কিন্তু এটো কথা নহয় যে ইয়েস ডিআই বেছিকে আহিব মেইনছত ঠিক আছে দুটা ডিআই দুটাৰ পৰা তিনটা ডিআই আমাৰ মেইনছত থাকিব পাৰে দেন ওয়ার্ড প্ৰবলেম থাকিব পাৰে বাকিখিনি আছে টেনশন লব নাই মেইনছৰ কাৰণে একেলগে হৈ আছে নেক্সট কোৱেশ্চনলৈ যাও ক্লিয়াৰ হৈছে বুজি পাইছা এটো মোক কোনে উলিয়াই দিব পাৰা উলিয়াই দিয়া 35 মাইনাস প্ৰিভিয়াস ইয়াৰত অহা এসবিআই কোৱেশ্চন হয় মেমৰি বেস 4225 minus 27465 to the power 1/3 plus 3969 into 63 minus 38.042 minus 0.981 plus 0.63 ধৰিব পাৰিছে নে মই লাগিলে আকৌ এবাৰ লিখি দিছো তলত 35 minus root 4225 minus 27465 to the power 1/3 plus 3969 into 63 minus 38.02 0.042 minus 0.981 plus 0.63 তো আনসার কি হবো অপশন দি দিও মই অপশন এ 215354 অপশন দিবই লাগিব নহলে তোমালোকৰ দিগদাৰ হ'ব 292893 অপশন সি 250123 অপশন ডি 249912 অপশন ই 286792 option D yes option D Pritam option D kune dise Onimesh very good Rajiv very good Priti Rani very good হৈ গল তোমালোকৰ হৈ গল সিলেকশন হৈ আছে টেনশন লব নাই খালি কনফিডেন্স তো বহুৱা সিলেকশন হৈ আছে কনফিডেন্স বহুৱা সিলেকশন হৈ আছে কনফিডেন্স বহুৱা বঢ়িয়া ভেৰি গুড আমি এটোটো 10 তাৰিখৰ পৰা তো এটা ফ্ৰেশ কোর্স আছে এটো প্ৰিভিয়াস ইয়াৰত আহিছিল ইয়েস আহিছিল প্ৰিভিয়াস ইয়াৰত আহিছিল মেমৰি বেস কোৱেশ্চন দিছো প্ৰিভিয়াস ইয়াৰত আহিছিল আগৰ ইয়াৰ মানে প্ৰিভিয়াস ইয়াৰৰ লাষ্ট 3 ইয়াৰ্স অফ মেমৰি বেস কোৱেশ্চন তাৰ ভিতৰত কালেক্ট কৰিব লাগিব বহুত
পাই যাবা এভেইলেবল আছে সব বিচাৰিলে পাই যাবা আৰামত প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ মেমৰি বেস মাৰি দিলে পাই যাবা হা কুৱেশ্যন ল'বা আৰু তোমালোকে যি প্ৰেক্টিছ যোনটো কৰিবা মক টেষ্টতো তোমালোকে পাবাই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পাবাই হৈছে ক্লিয়াৰ হৈছে ডাউট নাই মই কৰি দিম বাৰু টেনচন ল'ব নালাগে বাকীখিনি ভাত খাব হৈছেতো টাইম লাহে লাহে ভাত খোৱা টাইম হৈছে ন চোৱা দেই এটা কথা কৈ দিছো শুনা এতিয়া হৈছে প্ৰিপাৰেচন কৰা টাইম মুঠতে প্ৰিপাৰেচন কৰিব লাগে বুজি পাইছেনে অন্য কথা চিন্তা কৰিব নালাগে মুঠতে প্ৰিপাৰেচন কৰিব লাগে ইমান ধুনীয়া ধুনীয়া অংক পাই আছা মুঠতে প্ৰিপাৰেচন কৰিব লাগে টিপ টপ প্ৰিপাৰেচন কৰা আৰামত টেনচন ল'ব নালাগে আছো য'ত য'ত হেল্প কৰিব লাগে ততে হেল্প কৰিম ঠিক আছে ক্লিয়াৰ ওকে চোৱা ইয়াত মই এইটো কেনেকৈ কৰি আছো চোৱা এই কুৱেশ্যনটোত নহয় এই কুৱেশ্যনটোত না কিছুমান বস্তু এনেই লাগি আছে এইটো 0.98 মানে কি এইটোতো 1 হয় +1 এইটোতো 1 বুলি ধৰিব পাৰি এইটোতো কেনসেল নাযাব নেকি ঠিক আছে চোৱা দে মই এইটো চোৱা অংকটো কেনেকৈ কৰিব লাগে মই পটাপট কেনেকৈ উলিয়াব লাগে চোৱা এইটো কেনসেল নাযাব নেকি ডাইৰেক্ট কেনসেল যাব এইটো 1 বুলিয়ে ধৰিব পাৰি ন পইণ্টত আছে এইটো 1 এইটো +1 -1 কেনসেল হৈ আছে 38 হৈ আছে ঠিক আছে 38 35 মোক নালাগে এইটো ডিফাৰেন্স 5 2 8 5 3 5 3 8 এইটো 3 এটা ডিফাৰেন্স মোক 3ও নালাগে কাৰণ চোৱা ইমান ডাঙৰ এইটোত চোৱা 3 একো নিদিয়ে অপচন চোৱা না অপচন কিমান ডাঙৰ আছে চোৱা 21 29 25 24 28 ইয়াত ইমান ধুনীয়া অপচন ডিফাৰেন্স দিছে সো এইবিলাক সৰু সুৰা 2 3 একদম নেগলিজিবল এইবিলাক তুমি কৰিবই না প্লাস মাইনাসত তো এইটো ডাইৰেক্ট কাটি দিম মই ডাইৰেক্ট কাটি দিয়া মেজৰ পাৰ্টটো লৈছো এইটো এটা মোৰ এটা ইম্পৰ্টেন্ট পাৰ্ট হয় কোনটো ইম্পৰ্টেন্ট পাৰ্ট হয় এইটো এটা ইম্পৰ্টেন্ট পাৰ্ট হয় এইটো চোৱা 2 ডিজিট এইটো ইম্পৰ্টেন্ট নহয় মই এইটো ইম্পৰ্টেন্ট নহয় অকল ইম্পৰ্টেন্ট পাৰ্ট এইটোৱে মাল্টিপ্লাই কৰাটো যোনটো ডাঙৰ মাল্টিপ্লিকেশনটো সেইটোৱে ইম্পৰ্টেন্ট হয় ঠিক আছে 3969 ইনটু 63 মানে তুমি যেনেকে কৰা বলে নহয় স্যাৰ বলে মই 63 কৰিব বেয়া পাইছো 60 + 3 কৰো তো কৰা না প্ৰবলেম কোড তো 60 কৰিলে 6 পূৰণ কৰি 6 * 9 = 54 এফালে 4 আহিব 5 উকলিব 6 * 6 = 36 এফালে তোমাৰ কি হ'ব 1 হ'ব এফালে তোমাৰ 8 আহিব এফালে 3 আহিব এফালে 2 আহিব এফালে 0 আহিব ঠিক আছে 3 * 3 = 27 7 এফালে 2 কৰিলে এফালে তোমাৰ 6 18 2 20 0 2 9 এফালে আহিলে এফালে 1 আহিলে কিমান ফাস্ট হৈ গল দেখিলা প্লাস কৰিলো 7 আহিলে 4 আহিলে 0 0 5 এফালে 2 আহিলে 2500 ঠিক আছে এতিয়া এই বস্তুটোত এটা বস্তুত প্ৰবলেমত পৰিছো যে স্যাৰ এইটো 25 ৰ ইয়াত আনসাৰ আছে 24 ৰ আনসাৰ আছে এটোটো সিমিলার মোছে বাকিখিনিটো নহয় অপশন বাকিখিনি অপশন নহয় কিন্তু এটো হ'ব না এটো হ'ব এতিয়া সোয়া কেলে মই এটো ললো ইয়াত 99 আছে দেখিছা না ইয়াৰ পৰা মাইনাস হ'ব কি মাইনাস হ'ব সোয়া 2 ডিজিট ইয়াতটো ইয়াৰ পৰা 2 ডিজিট ওলাব 2 ডিজিট কিবা এটা দুটা ডিজিট ওলাব আৰু এটো কিউব ৰুট হয় এটো ইয়াৰ পৰা দুটা ডিজিট ওলাব মানে ইয়াৰ পৰা ইয়াত 00 আছে 25 এটোটো কব গলে 00 ওলাইছে হা ইয়াৰ পৰা তোমাৰ 2 ডিজিট এটা মাইনাস কৰিলে 99 ত নাহিব সো আলটিমেট 24 নাহিব সো অপশন ডি হ'ব দেখিছানে দেখিছা মই গোটেই অংকটো কিমান ফাস্ট কৰি দিলো এটো তোমাৰ ওপৰত কথা তোমাৰ এপ্ৰোচ তুমি কেনেকে লৈছা অংকটো কৰাত বলে স্যাৰ মই এটো এনেকে প্ৰেক্টিস কৰিম তো কৰি লব পাৰা বলে নহয় স্যাৰ মই এটো প্ৰেক্টিসটো মই চোৱা এটা কথা স্যাৰ কোন নুবুজিলো লাষ্টৰ খিনি নুবুজিলো মানে মই কৈ দিছো না লাষ্টৰ খিনি মই কৈ দিছো শুনা মই এই অংকটো চোৱা দেই এটো যে এইখিনি মই নেগলেক্ট কৰিলো এইখিনি মোৰ দৰকাৰ নাই কাৰণ এটো +1 -1 কাটিলো প্ৰথম ক্লিয়াৰ হৈছে তাৰপিছত 35 আৰু 38 মই এটো নেগলেক্ট কৰিছো এটো মোৰ কাম নাই 35 38 কাৰণ এটো ইয়াত এটা হেৰি ডিফাৰেন্স আছে তো আলটিমেটলি ইয়াত চোৱা ইয়াৰ পৰা 2 ডিজিট আহিব ঠিক আছে এটো ইয়াৰ পৰা 2 ডিজিট আহিব কিউব ৰুট মানে ইয়াৰ পৰা 2 ডিজিট নাহিব নেকি এটোৰ পৰা 2 ডিজিট ইয়াৰ পৰা 2 ডিজিট মানে তোমাৰ 2 ডিজিট এটা ইয়াৰ পৰা মাইনাস হৈ যাব তো আলটিমেটলি এটো মই পারফেক্টলি কৰিব লাগিব এটো ক্লিয়াৰলি কৰি দিয়া তুমি ইয়াৰ পৰা 2 ডিজিট এটা তাৰপিছত এপ্ৰক্সিমেশন ইউজ কৰি দিয়া তোমাৰ চোৱা 63 টো মই ইনটু কৰি দিলো 63 ইনটু কৰি পেলাই মই এপ্ৰক্সিমেটলি 25000 জিটো আছে হেতু মই পাই গলো ঠিক আছে 250000 ওকে সো তাৰ পৰা 2 ডিজিট এটা মাইনাস কৰি দিয়া লগে লগে তো আলটিমেটলি 24 ত আহি যাব ন বুজি পাইছে নে তো আলটিমেটলি 24 ত আহি যাব তো 99 ত আছে তো ইয়াত চোৱা 25000 সামথিংত আছে তো আলটিমেটলি কি হ'ব
1 2 3 তো এটো 24000 মানে 2,49,000 আহিব কিয় আহিব ইয়াত লাষ্টত 99 আছে দেখিছা তো ইয়াৰ পৰা 2 ডিজিট কৰি দিয়া লগে লগে 99 আহি যাব মানে তো এপ্ৰক্সিমেটলি তো মই হেতুৱে গম পালো আৰু অলৰেডি মই কমাই থৈছো ক্লিয়াৰ হৈছে বুজি পাইছা তাৰ পৰা 2 ডিজিট মাল্টিপ্লাই তো আনসাৰটো মোৰ কি হৈছে ইয়াতকে কম আহিব মানে মোৰ যোনটো এটো একুৰেট ভ্যালু হয় 250047 তাতকে মোৰ আনসাৰটো কম হ'ব তাতকে কম ফিগাৰটো কি হৈছে ওচৰত থকা 2499 আছে তো মই হেতু চাইৱে কৰি দিছো বুজি পাইছা এইবিলাক হৈছে এপ্ৰোচ হয় তুমি এনেকে কৰা ফাস্ট কৰা মানে তুমি কেনেকে লৈছা বুজি পাইছা নে ক্লিয়াৰ হৈছে সবৰে মোৰ মতে ডাউট নাই সাকে বুজি পাইছা ওকে ক্লিয়াৰ ভেৰি গুড এইটো হৈছে এপ্ৰক্সিমেশন এনেকে এপ্ৰক্সিমেশন কৰিম বুলি ক'লে এনেকুৱা ধেৰ আছে এপ্ৰক্সিমেশন কৰি শেষ নহব বুজি পাইছা তো নেক্সট এটা লোৱা 3.99 square into এটো দিছিল নেকি বাৰু 143 56 to the power into question mark নাই দিয়া সাকে divided by 15.95 into 7.999 is equal 2.999 cube into 7.97 by 2.01 square এটো আনসার কি হ'ব অপশন দি দিছো মই অপশন কিটা দি দিছো অপশন এ আছে 5 অপশন বি আছে 4 অপশন সি আছে 8 অপশন ডি আছে 7 অপশন ই আছে 6 কি হ'ব আনসার কোৱা yes অপশন আহি গল 6 অনিমেশ ক্লিয়াৰ হৈ আছে তুমি টেনশন লব নালাগে তোমাৰ ক্লিয়াৰ মই কৈ দিলো তোমাৰ লাগি আছে এক্সাম ইয়াতটো ক'ব গলে ম্যাক্সিমাম ষ্টুডেন্টৰে লাগিব এক্সাম তোমালোকে এটো না ভাবিবা স্যার পাম জানো কনফিডেন্স লাগে পাম জানো আৰু এটা নতুন এটা কোর্স ইন্ট্রোডিউস কৰিছো এটো সবৰ কাৰণে হয় নতুন এটা কোর্স ইন্ট্রোডিউস কৰিছো তাত মানে আমি বহুত ধুনিয়া প্ল্যান কৰি পেলাই বনাইছো এটো কোর্সটো এটো সেই কোর্সটোত ভেদিক ম্যাথছৰ শর্টকাট ইয়াত চোৱা এটো ক্লাছত তো আমাৰ টাইম নাথাকে না গোটেই ভেদিক ম্যাথছটো দিবৰ কাৰণে তো আলটিমেটলি সেই ক্লাছটোত আমি ম্যাক্সিমাম খিনি শর্ট ক্যালকুলেশন দিম মানে এক্সট্ৰা থাকিব হেতু ইভেন মোটিভেশনাল থাকিব কিছুমান মানে মোটিভ মানে মাইন্ড টু মোটিভ মানে বহুত দৰকাৰ হয় মোটিভেশন তো তাত লাগিব আৰু মেমৰি বুস্ট আপ কৰাম আমি মেমৰি কেনেকে বুস্ট আপ কৰা এটো এনেকুৱা নহয় কি যে এটো অলপ বেলেগ কোর্স হয় মেমৰি বুস্ট তাত ট্ৰিক্স কিছুমান থাকিব ষ্টাডি প্ল্যান কেনেকে কৰিব লাগে হেতু থাকিব সেই বস্তুটো তো এইটো কোর্সত আমি দিয়া লগে লগে তোমাৰ লগত দিঘলীয়া হৈ যায় তো আলটিমেটলি হেতু ওপেন ফৰ অল হেতু এটা বেলেগ এটা কোর্স থাকিব হেতু আমি টাইম টু 6 to 7 লম সাকে হেতু 20 ডেজ ম্যাক্সিমাম বা 15 ডেজৰ এটা কোর্স থাকিব সেইখিনিত কিছুমান বস্তু কৰিম মই পিছত কম কোনবা যদি ইন্টাৰেস্টেড থাকে তোমালোকে জয়েন কৰিব পাৰিবা নকৰিলেও কোনো প্ৰবলেম নাই নিজৰ কথা হয় ঠিক আছে এটো অংকলৈ আহো হেবলা বাদ দিয়া এই অংকটো চোৱা মই কেনেকে মোৰ এপ্ৰোচটো চাবা ঠিক আছে মোৰ এপ্ৰোচটো চাবা মই কেনেকে কৰি আছো ইয়াত চোৱা 3.99 মানে কি হয় 4 স্কয়াৰ নহব এটো 4 স্কয়াৰ মানে 16 নহব ডাইৰেক্ট 16 পাতি দিছো দেখিছা 143 মানে ৰুট মানে এটো ৰুট আছে 143 মানে 144 মানে কিমান হয় 12 নহব এটো x স্কয়াৰ হৈ গল এটো চোৱা 15.95 মানে 16 আছে ইনটু 8 ইজ ইকুয়াল এফালে 3 3 গুণ 3 গুণ 27 27 3 আছে ন 3 কিউব মানে 27 নহব এটো 8 নহব আৰু এফালে 2 2 গুণ 4 এফালে 4 2 গুণ 8 হৈ আছে বা সাইনো দেখিছা নে এফালে 16 16 ক্যান্সেল হৈ আছে ঠিক আছে তো এফালে 4 2 গুণ 8 4 3 গুণ 12 হৈ আছে এফালে 3 ডাইৰেক্ট এফালে গৈ আছে 3 গুণ 27 এফালে পৰা ডাইৰেক্ট ঠিক আছে তো আলটিমেটলি কি হ'ব x স্কয়াৰ ইকুয়াল এফালে 9 হৈ আছে এফালে তোমাৰ কিমান হ'ব এফালে 36 3 গুণ 27 4 গুণ 36 2 2 গুণ 4 এফালে পূৰণ হ'ব 4 গুণ 36 তো 36 x স্কয়াৰ ইকুয়াল 36 তো 36 মানে x ৰুট আহিব 6 গুণ 36
স্কোয়াৰটো এফালে গুচি আহিলে ৰুট অভাৰ আহে না ঠিক আছে সো আলটিমেটলি আনসার ই ক্লিয়াৰ হৈছে বুজি পাইছা ভাল লাগিছে বুজি পাইছা সবৰে ভাত খাব হৈছে ক্লাস শেষ হ'ব হৈছে ভাত খাব মাতি আছে সো ভাত খাব গৈছে চাগে 59 হৈ গৈছে সো ক্লিয়াৰ হৈছে সবৰে এপ্ৰক্সিমেশনটো আৰু নিহিকাও এপ্ৰক্সিমেশন তোমালোকে নিজে কৰিব পাৰিবা এতিয়া নিজে লৈ লবা সো সিম্পলিফিকেশনে মেইন হয় মানে সিম্পলিফিকেশন তুমি প্ৰেক্টিস কৰি আছা মানে এপ্ৰক্সিমেশন হৈ আছে সিম্পলিফিকেশন কৰি আছে কিন্তু এপ্ৰক্সিমেশনটো অকম প্ৰেক্টিস কৰিব লাগিবই নকৰা নহয় নালাগা নহয় লাগিব মানে কি হয় তোমালোকে সেই বস্তুখিনি আহিব কাৰণে ঠিক আছে সো নহলে পৰীক্ষাত কি হয় অকমান টাইম লাগি যায় আৰু তো এনেকুৱা এপ্ৰক্সিমেশন আগতে আহিছে এনেকুৱা পাবা আৰু বৰ বিশেষ এনেকুৱা নাপাবা স্কয়াৰ ৰুট কিউব ৰুট পাৰ্সেন্টেজ থাকিব তো আৰু বাকি বদমাছ ৰুল থাকিব তো হেবিলাকে থাকিব মানে কি হয় সিম্পলিফিকেশন মানে এপ্ৰক্সিমেট তুমি এপ্ৰক্সিমেশন মানে এপ্ৰক্সিমেট এটা ভ্যালু লৈ লবা যত নেকি তোমাৰ হেল্প হ'ব ক্লিয়াৰ হৈছে বুজি পাইছা সো আমাৰ টাইমো শেষ হৈ আহিছে আৰু কাবাৰ কিবা যদি সুধিব লগিয়া আছে তোমালোকে সুধিব পাৰিবা ওকে ঠিক আছে তো আজি হৈ যাব এপ্ৰক্সিমেশন মোৰ মতে আৰু নালাগে নেক্সট ক্লাছত মই লৈ আনিম তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন বা এনেকুৱা মানে প্ৰথম 20 মাৰ্কছৰ কাৰণে কৰি আছো বা নাম্বাৰ সিৰিজ কোৱাড্ৰেটিক ইকুৱেশ্যন বা নাম্বাৰ সিৰিজ এটো 10 মাৰ্ক হৈ গল নেক্সট 10 মাৰ্কৰ কাৰণে নেক্সট ক্লাছ কৰিম মানে 20 মাৰ্কছ আগতে লৈ লম ঠিক আছে তাৰ পিছতহে বাকি কথা পাতিম আমি ওকে তো 20 মাৰ্কছৰ ফাৰ্স্ট প্লেনিং কৰি পেলাই এটলিষ্ট 20 মাৰ্কছ প্ৰেক্টিস ৰেগুলাৰ থাকে তোমালোকৰ যাতে তাৰ পিছত আমি বাকিখিনি কৰিম তেতিয়া হৈছে হেতু আমি এক্সাম স্ট্ৰেটেজি ঠিক তেনেদৰে ৰিজনিংতো আমি তেনেকুৱা স্ট্ৰেটেজি ফলো কৰি লম মানে ৰিজনিং মেথছটো 20 মাৰ্কছ এটা সিকিউৰ কৰি লম ফাৰ্স্ট ঠিক আছে তাৰ পিছত বাকিখিনি কৰিম মানে ইফালে ইংলিশটো আছে ডেফিনেটলি পাবা আকৌ সিম্পলিফিকেশন এপ্ৰক্সিমেশন এসবিআই ক্লাৰ্কৰ সব শিফটতে পাম সব শিফটতে পাবা কেতিয়াবা একদম লাগ বেয়া থাকিলে কেতিয়াবা বহুত মানে তেতিয়া পাঁচটা সিম্পলিফিকেশন আহে তেটো লাগ বেয়া আছে আৰু তোমাৰ বুজি পাইছা নাই লাগ বেয়া থাকিব পাৰে তেতিয়া আহিব পাৰে বুজি পাইছা ঠিক আছে বাৰু লাষ্টৰ শিফটৰ হলে তেনেকুৱা হ'ব পাৰে ফৰ্ম ফিল আপ সবে কৰি লবা ওকে আজিলৈ এৰিছো বাই বাই টেক কেয়াৰ গুড নাইট ভালকে থাকা ওকে ঠিক আছে ওকে শুভৰাত্ৰি ঠিক আছে বাই বাই টেক কেয়াৰ ভালকে থাকিবা ওকে আৰু কোনবা থাকিলে কবা লগৰ আমাৰ নতুন হেৰিটোৰ কাৰণে কোৰ্সটোৰ কাৰণে